শুকত ভাগি পৰিছে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কেকেচাৰ খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। আপোনজনক হেৰুৱাৰ দুখ। একেলগে অভিনয় কৰা সতীৰ্থ বন্ধুক হেৰুৱাই শোকত ভাগি পৰিছে অভিনেতা সিদ্ধাৰ্থ শৰ্মা। কেতিয়াও উভতি নহাৰ বাটেৰে গুচি যোৱা অভিনেতা ফেইলৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধৰ দিনা অভিনেতা সিদ্ধাৰ্থ শৰ্মাই লিখিলে এক আৱেগিক পোষ্ট। বসুদাক মনত পেলাই কেকেচাৰে লিখিছে, ফেইলাও বসুমতাৰী বৰ সহজ সৰল, ঘৰখন ভালকৈ লালন পালন কৰিবৰ বাবেই বৰ চিন্তা। সমানে কষ্টও কৰে। শ্বুটিঙত কিবা বাৰে বাৰে ভুল কৰিলে আমি যদি গালি দিওঁ হাঁহি মাৰি আমাক ভুলাই পেলায়। সঁচাকৈ অমায়িক আছিল বসু। সি শ্বুটিঙত ভাত খাই তামোল খালে বেয়া পাইছিল, শিলিখা এটা উলিয়াই দিয়ে। কেতিয়াবা অভ্যাসবশত বিচাৰিলে তাৰ হাতত নাথাকিলে সেই হাঁহিটোৰেই সামৰণি মাৰে। তাৰ বিশ্বাস চিনবোৰ মই ইম্প্ৰুভ কৰি দিলে তাৰ ভাল হ'ব বুলি। হাতত স্ক্ৰিপ্ট লৈ মোক মাতি থাকে, ঐ কে ইটো চাই দিবি না। হায়দৰাবাদৰ পৰা ঘূৰি আহি বেহাৰবাৰীৰ শ্বুটিং কৰিম বুলি কৈ একেলগে আকৌ আমি অভিনয় কৰিম বুলি কৈ আৰু উভতি নাহিল সি। ফেইলৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধৰ দিনা এনেদৰেই বন্ধুক মনত পেলাই আৱেগিক হৈ পৰিল সকলোৰে প্ৰিয় অভিনেতা কেকেচাৰ ওৰফে সিদ্ধাৰ্থ শৰ্মা।